ইমান ডাঙৰ ষ্টেডিয়ামখন থাকোঁতে এই জেগাটোত কিয় ৰাখিলে জুবিন দাক? আমাৰ জুবিন দা কি মানে ইমান সৰু নেকি অনুষ্ঠান পাতিছে? ৰাইজবিলাক কি হয়, মানুহবিলাক কি হয়, সেইটো লাগে আমাক। মানুহবিলাক কি হয় মানে ইমান দূৰৰ পৰা আহিছে? ইমান ডাঙৰ ষ্টেডিয়ামখন কি বিয়া পাতিবৰ কাৰণে ৰাখিছে? ইমান ডাঙৰ ষ্টেডিয়ামখন বিয়া পাতিব ৰাখিছে? ইমান সৰু জেগাত কিয় ৰাখিলে? মানুহবিলাক ৰাইজবিলাক কি হয় আমি? হা, মই আহিছোঁ পাঞ্জাবাৰীৰ পৰা। হা, কি ক'লে? ইমান সময় ৰৈ আছে। মই 6 ঘণ্টা 8 ঘণ্টাৰ ওপৰত হ'ল। আৰু অকল মই নহয়, ইমান দূৰৰ পৰা মানুহ আহিছে। এই মানুহখিনি এনেকে ৰৈ আছে। গম পাইছো, ইমান ডাঙৰ ফিল্ডখন থাকোঁতে কিবা ক'ব, নহয় এইটো পলিটিক্স হৈছে ইয়াতে। ইমান ডাঙৰ ফিল্ডখন থাকোঁতে ইয়াতে কিয় ৰাখিলে? যদি গমেই পাই ইমান মানুহ আহিব, সেইটো লাগে আমাক। চৰকাৰে অৱহেলা কৰিছে জুবিন দাৰ হেৰিৰ লগত, জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ লগত চৰকাৰে অৱহেলা কৰিছে। জুবিন গাৰ্গক অৱহেলা কৰাৰ অভিযোগ তুলিছে এজনে। ডাঙৰ ফিল্ডখন থাকোঁতে, ইমান ডাঙৰ সৰুসজাই ফুটবল ফিল্ডখন থাকোঁতে ইয়াতে ৰাখিছে সৰু জেগাখিনিত। এইদৰে বিভিন্ন জনৰ বিভিন্ন অৱহেলা কৰিছে। এইজনে বিভিন্ন কোনো চিষ্টেম নাই, কোনো মেনেজমেণ্ট নাই। বিভিন্ন জন আহিছে, সকলোৰে সেই একে সমস্যা। দীৰ্ঘ সময় ধৰি সমস্যা চৰকাৰে কৰিছে, সমস্যা চৰকাৰৰ চিষ্টেমে কৰিছে, সমস্যা চৰকাৰৰ মেনেজমেণ্টে কৰিছে। এখন এম্বুলেঞ্চ আহিছে, ফচি আছে, যাব জেগা নাই, হাৰ্ট এটেক আহিছে বোলে। ইমান ডাঙৰ জেগা থাকোঁতে এই সৰু জেগাত কিয় ৰাখিলে দাদাক? আমাৰ কি এইটো বিহু অনুষ্ঠান মানিছে ইমান সৰু জেগাত, ইমান ডাঙৰ ফিল্ডখন থাকোঁতে? সেইটো লাগে আমাক, উত্তৰ লাগিব আমাৰ চৰকাৰৰ পৰা। ইমান ডাঙৰ ফিল্ডখন থাকোঁতে এই সৰু জেগাত কিয় ৰাখিলে? মানুহখিনি একবাৰ অৱস্থা চাওক। আপুনি একেখিনি কথাকে কৈ আছে, হয় এতিয়া সমস্যা হৈছে। আপুনি কি আহ্বান জনাব? কাৰণ এটা কালিৰ দিনটো আৰু আছে, কিবা আহ্বান জনাব? কালিৰ দিনটো জুবিন দাক তাতে ফিল্ডৰ মাজত ৰাখিব লাগিব, যাতে সকলোৱে জুবিন দাক শ্ৰদ্ধাঞ্জলি যাব পাৰে। এই ইমান সৰু জেগাত হয় নেকি? কোটি কোটি মানুহ আহিছে।